মুখ নামৰ মুখাবোৰত বিষাক্ত সপোন হৈ পায় 26 জুলাইত ছবিগৃহলৈ আহিব পিশাচ তো এটা পিশাচ মই মুকলি হ'ল পিশাচৰ ট্ৰেইলাৰ নামৰ দৰে পৃথক অসমীয়া থ্ৰিলাৰ ছবি পিশাচ ৰাজ্যৰ ছবিগৃহত মুক্তি দিয়া হ'ব অহা 26 জুলাইত ফায়াৰফ্লাই ফিল্মছৰ বেনাৰত নিৰ্মিত ছবিখনৰ শুকুৰবাৰে মুক্তি দিয়া হ'ল ট্ৰেইলাৰ অমিত ৰাগৰ চিত্ৰনাট্য আৰু পৰিচালনাত নিৰ্মিত ছবিখন আৱহ সংগীতেৰে সজাইছে কিংচুক মৰাণে জিয়ানেতে বে নিৰুপম শইকীয়া শশাংক সমীৰ অচিন্ত ৰাজ কাশ্যপ ত্ৰিবেণী গগৈ মিণ্টু বৰুৱা আৰু চিমি ৰিয়ানে অভিনয় কৰিছে ছবিখনত তীক্ষ্ণ ব্যংগ আৰু থ্ৰিলাৰেৰে পৰিপূৰ্ণ ছবিখনৰ সফলতাৰ বাবে অসমবাসীৰ সহায় সহযোগিতাৰ লগতে ভিন্ন স্বাদৰ ছবিখন চাবলৈ আহ্বান জনাইছে প্ৰযোজক পৰিচালকে আমি বৰ হেঁপাহেৰে পিশাচ নামৰ অসমীয়া চিনেমা এখন বনাইছো 20 জুলাইত অসমৰ সকলো ছবিগৃহতে চিনেমাখন মুকলি কৰা হ'ব এখন ভিন্ন সোৱাদযুক্ত চিনেমা আপোনালোকে দেখা পাব আপোনালোকে যেন সকলোৱে চিনেমাখন চাই মৰম আৰু আশীৰ্বাদ আমাক দিয়ে গোটেই টিমটোৱে যথেষ্ট কষ্ট কৰিছে এই কামটোত তেওঁলোকলৈ বহুত বহুত ধন্যবাদ ভাল কাম এটা আপোনালোকলৈ আগবঢ়াই দিবলৈ আমি সক্ষম হৈছোঁ জুলাই 26 তাৰিখে আমাৰ ৰিলিজ ডেট লোৱা হৈছে আৰু আমি খুব আশাবাদী আপোনালোকে ভাল পাব এই চিনেমাখন মুখ নামৰ মুখাবোৰত এণ্টাৰটেইনমেণ্ট ডেস্ক প্ৰতিদিন টাইম মই কোন মই পিশাচ মই